নমস্কাৰ বন্ধুসকল, মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ABUB কামাণ্ডো বেটেলিয়নত যদি আপোনালোকে এপ্লাই কৰিছিল তেতিয়াহ'লে আপোনালোকৰ মাজলৈ আহিবলৈ গৈছে ভাল খবৰ। কি ভাল খবৰ, কেনেকৈ ভাল খবৰ আহিব, গোটেইখিনি তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে গমে পাইছে জুলাইত ফিজিকেল অনুষ্ঠিত হোৱা কথা আছিল, কিন্তু জুলাইত ফিজিকেল বাতিল কৰা হৈছে। CM ছাৰে বতৰৰ পৰিস্থিতিৰ কাৰণে জুলাইত ফিজিকেল বাতিল কৰিলে। আগন্তুক সময়ত ফিজিকেলটো অনুষ্ঠিত কৰিম বুলি কৈছিল। আজিৰ পৰা প্ৰায় আপোনালোকে গমে পাইছে কেইদিনমান আগতে অসম পুলিচৰ ছাৰ্ভাৰটো খুব ডাউন হৈছিল আৰু ডাউন হোৱাৰ কেইদিনমান পিছতে আজিৰ পৰা দুদিন আগতে তেওঁলোকে এক ছাৰ্ভিচমেনৰ আপডেট দি দিলে আৰু আজিও সেই একে পৰিস্থিতি হৈছে। অসম পুলিচৰ ছাৰ্ভাৰ একেবাৰে ডাউন হৈ গৈছে। ইয়াৰ ফলত এইটো হ'ব পাৰে নেকি যে ABUB কামাণ্ডোৰ এডমিট কাৰ্ডৰ বিষয়ে বা নটিফিকেশ্যন বা এডমিট কাৰ্ড আপডেট হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে নেকি, যিহেতু CM ছাৰে উল্লেখ কৰিছিল যে 2 এদিনত আমি কেতিয়া ফিজিকেল হ'ব আপডেট দি দিম। যিহেতু CM ছাৰে উল্লেখ কৰিছিল, সেই হিচাপত চাবলৈ গ'লে হয়তো SLPRBত তেওঁলোকে কিবা আপলোড কৰি আছে বা কিবা আপডেট কৰি আছে। তাৰ ফলতে SLPRBৰ ৱেবছাইট বৰ্তমান ছাৰ্ভাৰ ডাউন হৈ আছে। আপোনালোকে ট্ৰাই কৰি চাব পাৰে, ট্ৰাই কৰিলে আপোনালোকে নিশ্চয় গম পাব যে ছাৰ্ভাৰ ডাউন। ইয়াৰ ফলত এইটোৱে হ'ব পাৰে যে ABUB কামাণ্ডো লগতে আপোনালোকৰ আহিবলগীয়া যিমানখিনি ভেকেঞ্চি তাৰ হয়তো আপডেট অসম পুলিচে এতিয়া কৰি আছে। এইটো খুব ভাল খবৰ। আপোনালোকে প্ৰিপাৰেশ্যন চলাই থাকক, কাৰণ আপোনালোকৰ যিকোনো মুহূৰ্তত ফিজিকেল আপডেট আহি যাব। যিহেতু আপোনালোকে প্ৰায় আজি এবছৰ ধৰি ফিজিকেল প্ৰিপাৰেশ্যন চলাই আছে, হয়তো আপোনালোকৰ ফিজিকেলটো হ'ল হয় যদি এনেকুৱা এটা পৰিস্থিতি নহ'ল হয়। অসমত বানপানী, বোকা বৰষুণ, বহুতসমূহ গ্ৰাউণ্ড ইতিমধ্যে বানপানীৰ তলত আছে বহুকেইখন ডিষ্ট্ৰিক্টত। সেইটো কাৰণতে ফিজিকেল জুলাই মাহত অনুষ্ঠিত নহ'ল আৰু আহিবলগীয়া দিনত হয়তো খুব কম দিনৰ ভিতৰতে আপোনালোকৰ ফিজিকেলটো অনুষ্ঠিত হ'ব। আৰু যিহেতু ছাৰ্ভাৰ ডাউন, ইয়াৰ ফলত এইটোও হ'ব পাৰে যে তেওঁলোকে আপডেট প্ৰদান কৰি আছে আৰু হয়তো আপোনালোকে 10 বা 15 দিন বা এই সপ্তাহৰ ভিতৰতে আপোনালোকে অসম পুলিচৰ কিবা নহয় কিবা এটা আপডেট পাবলৈ সক্ষম হ'ব। আপোনালোকে এটা ভালদৰে প্ৰিপাৰেশ্যন কৰা সময়, লগতে আপোনালোকে ৰিটাৰ্ণ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰক, কাৰণ এইটো বছৰতে গোটেই ভেকেঞ্চিটো কমপ্লিট কৰিম বুলি CM ছাৰে উল্লেখ কৰিছে। আৰু যিহেতু বছৰটোলৈ বহুতকেইটা দিন নাই আৰু ফিজিকেল শেষ হোৱাৰ পিছতে হয়তো কেইদিনমান পিছতে ৰিটাৰ্ণ এক্সামো অনুষ্ঠিত কৰি দিব পাৰে। ৰিটাৰ্ণ এক্সাম অনুষ্ঠিত হ'লে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাব লাগিব ৰানিঙৰ লগত ৰিটাৰ্ণ এক্সামো, কাৰণ ৰিটাৰ্ণ এক্সামটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। যেনেকৈ ৰানিংটো গুৰুত্বপূৰ্ণ, তেনেকৈ ৰিটাৰ্ণ এক্সামটোও গুৰুত্বপূৰ্ণ। ৰিটাৰ্ণ এক্সামো একেলগে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক। আপোনালোকে আপডেট পালে একেবাৰে ভাল লাগিব, কাৰণ সকলোৱে প্ৰিপাৰেশ্যন চলাই আছে। এই বোকা বৰষুণৰ মাজতো প্ৰায় সংখ্যক ল'ৰা ছোৱালী ভালদৰে প্ৰিপাৰেশ্যন চলাই আছে। এই প্ৰিপাৰেশ্যন চলাই থাকিব আপোনালোকে। যদি আপোনালোকে বেছিকৈ বোকাৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন চলাব পৰা নাই, তেতিয়াহ'লেও আপোনালোকে এক টাইম হ'লেও প্ৰিপাৰেশ্যনটো চলাব, কাৰণ আপোনালোকৰ অতি শীঘ্ৰে অসম পুলিচৰ ABUB কামাণ্ডোৰ লগতে যিমানসমূহ পদৰ এপ্লাই হৈছিল গোটেইখিনি পদৰে ফিজিকেল হ'বলৈ গৈ আছে আৰু কেইদিনমানৰ ভিতৰত। হয়তো এতিয়ালৈকে আপডেট হোৱা নাই, হয়তো কেইদিনমানৰ ভিতৰতে SLPRBত আপোনালোকে আপডেট পাই যাব আৰু হয়তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ইয়াৰ আপডেট দি দিব পাৰে। আজিৰ ভিডিঅ'টোত এইখিনি আপোনালোকে এটা সৰু ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিলোঁ। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।